আজি এটা সঁচা ঘটনাৰ কাহিনী আপোনালোকৰ ওচৰত কৈ যাম, মাত্ৰ ধ্যান দি শুনিব। সঁচা ঘটনাটো হ'ল, গাঁৱৰ আছিল তেওঁৰ দেউতাক আৰু তেওঁৰ পত্নীগৰাকী আছিল মানে চহৰৰ। সিহঁতৰ সংসাৰ যেতিয়া আৰম্ভ হ'ল, সিহঁতৰ মাজত ল'ৰা ছোৱালী দুটা আছিল, এটা ল'ৰা আৰু এজনী ছোৱালী। গাঁৱৰ পৰিৱেশত ডাঙৰ হৈ মানুহজন এজন ইঞ্জিনিয়াৰ হৈছিল। পা পৰিয়ালবোৰ সকলোবোৰ গাঁৱৰ মানুহ আছিল আৰু সেই বৈবাহিক সম্বন্ধ তেওঁ যেতিয়া সেই পত্নীগৰাকীৰ লগত গঢ়ি উঠিছিল, তেতিয়া সেই পত্নীগৰাকীয়ে সেই গাঁৱৰ মানুহখিনিৰ লগত, ভাই ককাইৰ লগত, বাই ভনীৰ লগত সম্বন্ধবোৰ ত্যাগ কৰিবলৈ কৈছিল পত্নীগৰাকীয়ে। আনকি সেই গাঁৱৰ মানুহবোৰে খবৰ ল'বলৈ গ'লেও সেই পত্নীগৰাকীয়ে ল'ৰা ছোৱালীবোৰ লুকাবলৈ দিয়ে, চা চিনাকি হ'বলৈ নিদিয়ে। কয় যে সিহঁত আমাৰ নিজৰ নহয়, সিহঁত আহিছে বহক, চিনাকি দিবলৈ টান পায়। পত্নীগৰাকী ইমান চতুৰালি আছিল, মানে মানুহজনক তেওঁ নিজৰ আঙুলি মূৰত নাচিব দিছিল আৰু মানুহজনেও পত্নীগৰাকীক অত্যন্ত ভাল পাই তাইৰ কথা মতে চলিছিল। এদিন কি হ'ল, সেই গাঁৱৰ মানুহবোৰ যেতিয়া খবৰ বাতৰি ল'বলৈ গ'লে তাই দুৱাৰ চুৱাৰ বন্ধ কৰি থয় বা ককায়েক বা ভায়েকজন নাই বুলি কয়। সোধাত প্ৰশ্ন কৰে যে ককাইদেউ ঘৰত আছেনে? নাই, আজি তেওঁ অফিচৰ পৰা অহাই নাই। ইফালে ঘৰৰ ড্ৰয়িং ৰুমতে তেওঁৰ ককায়েকজন বহি থাকে। মাত্ৰ তেওঁতো দুৱাৰ খুলি ওলাই আহিব নোৱাৰে যে মোৰ ভাইটো আহিছে বা ককাইটো আহিছে, মোৰ বাই আহিছে বা ভনী আহিছে। তেওঁ নিজৰ কিন্তু মতামত একোৱেই নাছিল আৰু এইকাৰণে মই ইয়াৰ পৰা তেওঁকো দোষাৰোপ কৰোঁ যে তেওঁ কিয় মাতবোল নিদিছিল, তেওঁ কালৈ ভয় কৰিছিল আৰু নিজৰ আত্মীয় সম্বন্ধবোৰ তেওঁ কিয় হেৰুৱাই দিছিল, মই এইটোৱে ক'ব বিচাৰিছোঁ। আৰু সেই সম্বন্ধবোৰ ত্যাগ কৰাৰ ফলস্বৰূপে এদিন কি হ'ল, হঠাৎ তেওঁ বহুত বেয়াকৈ বেমাৰ এটা হ'ল আৰু সেই বেমাৰটো হোৱাৰ বাবদ তেওঁ শুশ্ৰূষা কৰা মানুহ নাপালে। মাত্ৰ নিজৰ পত্নীগৰাকীয়েও তেওঁক কি কৰিলে, পইচাৰ লালসাতহে তেওঁক ওচৰত আছিল, চিনাকি দিছিল তেওঁৰ পত্নী বুলি। যেতিয়া তেওঁ অসুখ হ'ল, তেওঁ কিন্তু তেওঁৰ লগত নাথাকিল, তেওঁ মাকৰ ঘৰলৈ গুচি গ'ল। কি হ'ল, নিজৰ সম্বন্ধবোৰ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অৱশেষত ল'ৰা ছোৱালী, পত্নী সকলোবোৰ তেওঁৰ পৰা আঁতৰি গ'ল আৰু কি হ'ল, চিনাকি দিবলৈও এসময়ত ভয় কৰিছিল। কিন্তু সেই গাঁৱৰ মানুহবোৰ খুব আন্তৰিকতা প্ৰিয় ন, সেই গাঁৱৰ মানুহবোৰে নিজৰ ককাই ভাই বুলি পৰিচয় দি মানুহজনক শুশ্ৰূষা কৰি এদিন তেওঁ মৃত্যুমুখত পৰিছিল। কিন্তু সেই যিবোৰ ল'ৰাক এদিন গাঁৱৰ পৰাই ডক্তৰ ইঞ্জিনিয়াৰ বনাম বুলি পঠাই দিছিল, সেইবোৰে গৈ লাষ্টত চহৰৰ ছোৱালী বিয়া কৰাই অৱস্থাটো কি হ'ল চাওকচোন, কিমান দুখ লগা হয়নে নহয়? এবাৰ ভাবিলেই বুকু কঁপি যায়। ডক্তৰ ইঞ্জিনিয়াৰ বনাব পাৰে, কিন্তু নৈতিকতা আৰু শিক্ষা, আত্মীয়ৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এইটোও আপোনালোকে শিকাব। ধন্যবাদ।